আছে তো ঠিক সাউন্ড Hello.
আমাৰ আশী সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন কৰিব অধ্যক্ষ মহোদয় সচিব মহোদয় সহযোগ কৰিব अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे भारत माता की जय भारत माता की जय भारत माता की जय वंदे मातरम वंदे मातरम वंदे मातरम
সঙ্গে বলছি যারা মিলানোর বাবে আমি এবং আৰু লগতে এই সংস্থা আমাৰ ৰাজ্যখনত অন্য কিছুমান আমাৰ স্থানীয় সমস্যা গোলাঘাট আৰু আৰু আশা ৰাখিছোঁ যে আমাৰ এই উন্নয়ন আমাৰ নাগৰিকৰ অভিযান হ'ব আৰু এই উন্নয়নৰ ধাৰাই সকলোকে মূল মঞ্চলৈ যাবলৈ অনুৰোধ জনালোঁ। you.
জীবন দুই করো আহা কি রাম রাম হে কি রাম রাম উচ্চ স্বার্থ এই আহা কি রাম রাম হে কি রাম রাম রাইসে কান্দিব তলারি বাঁধিব রাইসে কান্দিব তলারি বাঁধিব চারটারন্ত হয় হে হয় হে কি রাম রাম হে কি রাম রাম হে কি রাম রাম হে কি রাম রাম বুল 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 ভক্তি জয় অঙ্গরূপা অবনীয় আলবানিনা বুল 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 ভক্তি জয় অঙ্গরূপা অবনীয় আলবানিনা বুল যাত্রা যাত্রা মস্তুর জুমান যাত্রা যাত্রা মস্তুর জুমান যে জানি তবে ফিরি তবে ভক্তিমান যে জানি তবে ফিরি তবে ভক্তিমান দুর্গা হতে আসে অতি ভক্তিমান রণহীনা বাজে আলবানিনা বল আলবানিনা বল আলবানিনা বল
বুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈ দিয়াৰ পিছত হাজৰিকা দেৱে কৈছিল, আমি অসমীয়া নহওঁ, দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম নকাটলৈ যাব। এনেদৰে গীতৰ জৰিয়তে প্ৰতি মুহূৰ্ততে অসমবাসীক সোঁৱৰাই যোৱা প্ৰধানমন্ত্ৰীয়ে আশা কৰিছে। গীতৰ জৰিয়তে সমাজখনৰ চিন্তা চেতনাক উদ্বেগ ঘটাবলৈ আস্থাহীনতাৰ বিপৰীতে গীতৰ জৰিয়তে প্ৰতিজনৰ হৃদয়ত গভীৰ আস্থাৰ বীজ ৰোপণ কৰিবলৈ বিচৰা প্ৰধানমন্ত্ৰীৰ এটি গীত পৰিৱেশন কৰিব ডক্টৰ ৰুলিমা ভৰালীয়ে। আহক আমি গীতটো উপভোগ কৰোঁ।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ 1 নম্বৰ উদযাপন কৰা 80 সংখ্যক স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থকা ইতিমধ্যে জৈন ছাৰ যাবলগীয়া হৈছে ছাৰৰ পিছত আজি 3 বছৰমান মই এইটো দায়িত্ব পাই আছোঁ সভাত উপস্থিত থকা সচিব ডাঙৰীয়া প্ৰিন্সিপাল কণ্ট্ৰলাৰ অন্যান্য বিষয়াসকল কৰ্মচাৰীসকল আৰু সিকিউৰিটি ষ্টাফৰ লোকসকল আচলতে গান শুনিয়ে বেছি ভাল লাগিছিল বক্তৃতা ভাল নালাগে আৰু বক্তৃতাৰ যদি আচল অৰ্থটো বুজি পায় তেতিয়া বক্তৃতা আৰু বেয়া লাগে আপোনালোকে বক্তৃতাৰ আচল অৰ্থটো নাজানিব পাৰে যিজন বক্তাই বকি চোতাক তিতা লগাই দিব পাৰে সেইজনেই সেইটোৱে বোলে বক্তৃতা গতিকে বকি তিতা লগাই দিব পৰা কেপাচিটিটো মোৰ আছে সেইটো মই নাই বুলি নকওঁ এনেকুৱা সাংস্কৃতিক অনুষ্ঠানেই হৈ আছে গান নৃত্য ইত্যাদি তাৰ মাজতে মোক যেনেকৈ এতিয়া ৰঞ্জুমণি মহন্তই ভাষণ দিবলৈ মাতিলে এজন ব্যক্তিক মতা হ'ল বক্তৃতা দিবলৈ আৰু মই বক্তৃতাৰ সংজ্ঞাটো কৈছোৱেই ঠিক তেনেকুৱা ধৰণৰ এটা বক্তৃতা হ'ল এজনৰ তিতা লাগি কাঠলতি তলতে লাঠি এডাল ভৰাই সেই বক্তাজনৰ সন্মুখেদি অহা যোৱা কৰিবলৈ ধৰিলে যেতিয়াই অহা যোৱা কৰিবলৈ ধৰিলে বক্তাজনে সুধিলে বোলে মহাশয় আপোনাৰ কিবা অসুবিধা হৈছে নেকি তেওঁ উত্তৰ একো দিয়া নাই খালি ইংগিতে দিলে তাৰমানে আপুনি ভাষণ দি গৈ থাকক আৰু কিছু সময় বক্তৃতা দিয়াৰ পাছত তেওঁৰ গতিবিধি আৰু খৰ হ'বলৈ ধৰিলে মুখৰ আগত অগাধীয়া কৰিবলৈ ধৰিলে বাধ্য হৈ বক্তাজনে পুনৰ সুধিলে যে আপোনাৰ কি অসুবিধা হৈছে কওক বোলে আপোনাৰ লগত মোৰ কোনো কথা নাই মই সেইজন মানুহকে বিচাৰি ফুৰিছোঁ যে আপোনাক ইয়াত ভাষণ দিবলৈ কোনে মাতিলে এতিয়া মই যদি দীঘলীয়াকৈ এনেকুৱা গানৰ মাজত কওঁ বেছিকৈ কথা কওঁ মোক কালি 2জন মানুহে মোৰ অফিচত গৈ নিমন্ত্ৰণ কৰিবলৈ গৈছিল বোধহয় লাঠি লৈ আপোনালোকেও তেওঁলোকক 2জনকে বিচাৰি ফুৰিব নালাগে এগৰাকী ৰঞ্জুমণি মহন্ত আৰু অন্যজন অভিজিত হালৈ আনবাৰ গৈ মোক তেনেকৈ মতা নাছিল কালি প্ৰথমবাৰৰ বাবে আপোনালোকে মাতিবলৈ গ'ল তাৰ বাবে ধন্যবাদ জনাইছোঁ যে নহওক 5 মিনিট কথা কম 3 মিনিট গ'লেই আজি এই স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত জাতিৰ পিতাক স্মৰণ কৰিছোঁ আৰু যিসকল স্বাধীনতা সংগ্ৰামীয়ে দেশৰ হকে প্ৰাণ আহুতি দিলে আৰু মুক্তিযোদ্ধাসকল সকলোকে আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ মানুহ দুই বিধৰ থাকে এবিধ মানুহে এখন ঠাই ধুনীয়া ঠাই বিচাৰি ফুৰে আৰু দ্বিতীয়বিধ মানুহে এখন ঠাই এটা পৰিৱেশ ধুনীয়া কৰি পেলায় আপোনালোক দ্বিতীয় শ্ৰেণীটোত পৰে আৰু মই প্ৰথম শ্ৰেণীটোত পৰে মই হ'লো এখন ধুনীয়া ঠাই বিচৰা মানুহ আৰু আপোনালোকে এখন ধুনীয়া পৰিৱেশ সৃষ্টি কৰিব পৰা মানুহ গতিকে আপোনালোকক মই তাৰ বাবে ধন্যবাদ জনাইছোঁ মই নাটক পৰহি সুধিছিলোঁ যে আপোনালোকৰতো ভাল প্ৰগ্ৰেম হয়
নাথে কৈছে পুৰা ৰেহাৰ্চেল কৰি আছে আৰু নাথেও মোক কৈছে বোলে ভালকৈ গাব পাৰিলে গাবলৈ দিয়া হ'ব। তেতিয়া মই মনতে ভাবিছিলোঁ নিশ্চয় অনুষ্ঠান ভাল হ'ব। এই অনুষ্ঠানবোৰৰ মাজেদি আপোনালোকৰ মাজত যিটো চেন্স অফ বিলঙিংনেছ, যিটো বৰ্তমান সময়ত অনুষ্ঠান প্ৰতিষ্ঠানত এই ভাৱনাটোৰ অভাৱ ঘটিছে, এনেকুৱা অনুষ্ঠানৰ জৰিয়তে, এনেকুৱা কাৰ্যক্ৰমৰ জৰিয়তে প্ৰত্যেকজন বিষয়া কৰ্মচাৰীয়ে I am a part and parcel of this institution, আপোনাৰ যিটো চেন্স অফ বিলঙিংনেছ, এই ভাৱনাটো বৃদ্ধি কৰে। আপোনালোকে যিখিনি লোকে ব্যক্তিয়ে এই অনুষ্ঠানটো তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছে, ইয়াক কেনেকৈ সৰ্বাংগ সুন্দৰ কৰিব পাৰি তাৰ বাবে প্ৰযত্ন কৰিছে, আপোনালোকৰ সকলোৰে মাজত নিশ্চয় সম্পৰ্কবোৰ আগতকৈ বেছি বাঢ়িছে। এইটো আপোনালোকে স্বীকাৰ কৰিব লাগিব। আৰু বুদ্ধদেৱে সেইকাৰণে এটা কথা কৈছিল যে মানুহৰ মাজৰ যিবোৰ পাৰস্পৰিক সম্পৰ্ক, এই মানুহৰ পাৰস্পৰিক সম্পৰ্কবিলাক 4টা পিলাৰৰ ওপৰত প্ৰতিষ্ঠিত বুলি কৈছে। প্ৰথম পিলাৰটোৱে হৈছে সন্মান। আমি প্ৰত্যেকেই প্ৰত্যেকক সন্মান দিব লাগিব, যিমান উচ্চ বিষয়াই নহওক কিয় বা যিমান তলৰ শ্ৰেণীত কাম কৰা ব্যক্তি নহওক কিয়। 1 নম্বৰটোৱে হৈছে সন্মান। আৰু সেইকাৰণে আমি কওঁ যে ৰেচপেক্ট বিগেটছ ৰেচপেক্ট। প্ৰত্যেকে আমি সন্মান কৰিবলৈ শিকিব লাগিব। 2 নম্বৰটো কথা বুদ্ধই কৈছিল যে বুজাবুজি, যিটো আণ্ডাৰষ্টেণ্ডিং, যিটো বৰ্তমান সময়ত আমাৰ কমি আহিছে। আমাৰ ঘৰতো আণ্ডাৰষ্টেণ্ডিং কমিছে, আমাৰ অন্য অনুষ্ঠানতো এই আণ্ডাৰষ্টেণ্ডিংটো কমিছে। গতিকে দ্বিতীয়টো পিলাৰ হৈছে সম্পৰ্ক গাঢ় কৰা, সেইটো হৈছে বুজাবুজি। তৃতীয়টো হৈছে গ্ৰহণযোগ্যতা আৰু 4 নম্বৰটো হৈছে প্ৰশংসা। প্ৰশংসাই মানুহৰ গোটেই যিটো ভাৱনা তাক সলনি কৰি দিব পাৰে। আপোনালোকে ইমান সুন্দৰকৈ কোৰাছ গালে, মোক কালি কোৰাছৰ কথা কৈছিল, মই শেষৰ অকণমান শুনিলোঁ মাত্ৰ, কিন্তু ভাল লাগিলে। বা যিকেইটা মই গান দেখিলোঁ শুনিলোঁ, প্ৰত্যেকটো গানেই আপোনালোকে সুন্দৰভাৱে ইয়াত পৰিৱেশন কৰিছে। গতিকে আপোনালোকক প্ৰশংসা কৰিবই লাগিব। আৰু এটা কথা মনত ৰাখিব, সকলো মানুহে কিন্তু প্ৰশংসা কৰিব নোৱাৰে। যি মানুহে আনক প্ৰশংসা কৰিব পাৰে, আপুনি জানিব যে সেইজনৰ হৃদয়খন নিশ্চয়কৈ নিৰ্মল। Crooked people, they can never appreciate others. এইটো আপোনালোকে লক্ষ্য কৰিব। আৰু সেইকাৰণে মই চাগে আগতেও কৈছোঁ, সেইকাৰণে মহাপুৰুষ মাধৱদেৱে যিসকল লোকে প্ৰশংসা কৰিব জানে, তেওঁলোকক বহুত উচ্চ স্থানত ৰাখিছে। যে অধমে কেৱল দুখ লয়। কোনোবা যদি অধম আছে, তেওঁলোকে ক'ব যে আজি গোটেই অনুষ্ঠানটোৱে বেয়া হ'ল, একো ভাল নহ'ল। সেই যিটো তেওঁলোকৰ নিগেটিভ মনোভাৱ। অধমে কেৱল দুখ লয়, মধ্যমে গুণ দুখ লয় কৰিয়া বিশ্বাস, উত্তমে কেৱল গুণ লয়, উত্তমে অল্প গুণ কৰে বিশ্বাস। যিজন মধ্যম হ'ব, তেওঁ ভাল বেয়া দুইটা চাব। যিজন উত্তম হ'ব, তেওঁ গুণটো ল'ব। আৰু যিজন উত্তমতকৈ ওপৰত থাকিব, যাক উত্তম বুলি কৈছোঁ, কাৰোবাৰ যদি অকণমানো ভাল গুণ আছে, সেই ভাল গুণটো বিস্তাৰ কৰিব, তাক প্ৰসাৰ কৰিব, আৰু আমি সেই গুণটো ধাৰণ কৰিব লাগে। মই সামৰিক মাৰ 10 মিনিটে হ'ব এতিয়া। মই কৈছোঁ আগতে, ই বাঢ়ি গৈ থাকিব। গতিকে মই এটা কথাই কওঁ, আপোনালোকৰ মই প্ৰতিভাৰ উমান পাওঁ। প্ৰতিভাটো এনেকুৱা জুখিব পৰা বস্তু নহয়, কিন্তু এটাই কথাই ঠিক যে দৌৰি মানুহে জীৱনৰ অৰ্থ বিচাৰিব নালাগে। মানুহে জীৱনৰ অৰ্থ বিচাৰিব লাগে সেই মানুহজনৰ যেতিয়া প্ৰতিভা প্ৰকাশ পায়, তেতিয়াই মানুহজনে নিজৰ জীৱনৰ অৰ্থ বুজি পায়। যিটো জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, পালোঁ আমি জীৱনৰ অৰ্থ অভিনৱ। গতিকে এই অভিনৱ অৰ্থটো পাবৰ কাৰণে আপোনালোকৰ প্ৰতিভাবিলাক বিকাশ হোৱাটো মই বিচাৰিছোঁ। সামৰোৱা মহন্ত, নহ'লে আপোনালোকে দিগদাৰ কৰিব পিছত। শেষত এটাই কওঁ
যে পখিলা আৰু ফুলক আমি সৌন্দৰ্যৰ দ্বাৰা জুখিব পাৰোঁ আৰু মানুহৰ সৌন্দৰ্যক জুখিব পাৰোঁ আপোনালোকৰ দৰে যিসকলৰ প্ৰতিভা আছে সেই প্ৰতিভাৰ দ্বাৰা আপোনালোকক জুখিব পৰা যায় শেষত এটা কথাই কওঁ সদায় মনটো পজিটিভ কৰক মই খুব পজিটিভ মানুহ মোৰ কোনোবাই বেয়াকৈ ক'লেও মই বেয়া নাপাওঁ মই ভাবোঁ যে তেওঁতো তেওঁৰ চিন্তাধাৰাহে কৈছে আৰু তেওঁৰ চিন্তাধাৰাটোত যদি মই প্ৰতিক্ৰিয়া কৰিবলৈ যাওঁ তেওঁ আৰু মোৰ চিন্তাৰ মাজত কোনো পাৰ্থক্য বা ব্যৱধান নাথাকে সেইকাৰণে আপোনালোকে এই যিটো পজিটিভ থট এই পজিটিভ থটটো ডেভেলপ কৰক মোৰ এইটো সকলোৰে প্ৰতি মোৰ তাতো আহ্বান থাকে কাৰণ এষাৰ কথা আছে no poison can kill a positive thinker and no medicine can cure a negative thinker তেওঁ যিমান এই ঔষধ নলওঁ কিয় এনেকুৱা নিগেটিভ থিংকিঙৰ মানুহক কোনো দিনা আৰোগ্য কৰিব নোৱাৰি গতিকে সময় মই অকণমান বেছিকৈ ল'লোঁ সকলোকে পুনৰবাৰ অভিনন্দন জনাই মোৰ বক্তব্য সামৰিছোঁ এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সংগ্ৰাম অন্তৰাই হ'ব খোজে এতিয়া অসহায় কৃষকে যাৰ I said,
জয়ৰ পদত বহে লঘু গোপাল জয় জয় অসমৰ জয় এই সুন্দৰ গীতটো আমাক গাই শুনাব নন্দিতা ৰহমান বাইদেৱে
পাইছোঁ আচলতে মই গান নাগাওঁ কিন্তু দীপক দাসৰ তাগিদাত আৰু চিঅ' ছাৰৰ মানে ধুমুকি গানটো কিবা ভুল হ'লে ক্ষমা কৰিব যেতিয়া তুলসীৰ এগছি চাকিয়ে পোহৰ কৰে সন্ধ্যা যেতিয়া তুলসীৰ এগছি চাকিয়ে পোহৰ কৰে তুলসীত এগছি চাকিয়ে পোহৰ কৰে আহৰ শিখাৰে জীৱন জ্বলোৱা আহৰ শিখাৰে জীৱন জ্বলোৱা কত জোৱানৰে মনত পৰে কত জোৱানৰে যেতিয়া তুলসীত এগছি চাকিয়ে পোহৰ কৰে জীবন জবাৰে চাচিলে অৰ্থ মাটিকে ভুলিলে স্বৰ্গ জীবন জবাৰে চাচিলে অৰ্থ এই জোৱানৰ জন্মদাত্ৰী পুণ্য ভাৰতবৰ্ষ এই জোৱানৰ জন্মদাত্ৰী পুণ্য ভাৰতবৰ্ষ আকাশে বতাহে দেশৰ মাটিৰ আকাশে বতাহে দেশৰ মাটিৰ গৌৰৱে যেতিয়া গৌৰৱে যেতিয়া জোৱানৰ কত কাহিনীয়ে মনৰ তথ্য পূৰণ কৰে কত জোৱানৰ কত কাহিনীয়ে মনৰ তথ্য পূৰণ কৰে আহৰ শিখাৰে জীৱন জ্বলোৱা আহৰ শিখাৰে জীৱন জ্বলোৱা কত জোৱানৰে মনত পৰে কত জোৱানৰে মনত পৰে সন্ধ্যা যেতিয়া তুলসীত এগছি চাকিয়ে পোহৰ কৰে মনীষীয়ে
আত্মবলিদান দিলে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। তেওঁলোকৰ সংকল্প যাতে আমি বাস্তৱত পৰিণত কৰিব পাৰোঁ তাৰ কাৰণে আমি সংকল্পবদ্ধ হ'বৰ কাৰণে আমি ইয়াত একত্ৰিত হৈছোঁ। পোনপ্ৰথমে মই এটা কথা কওঁ, ৰাজ্যখনত ভাল বক্তা দিব পৰা মানুহৰ সংখ্যা খুব কম। প্ৰত্যেক মোৰে কৈছে গীত পৰিৱেশন কৰি থাকিলে মাজত যেতিয়া বক্তৃতা দিয়া যায় তেতিয়া অকণ অসুবিধা হয় বা কিবা এনেকুৱা হয় বুলি ক'লে চায়। কিন্তু মই আজি উপলব্ধি কৰিছোঁ বা বহুত এনেকুৱা মিটিঙত উপস্থিত থাকি যিটো বুজি পাইছোঁ, মোক অকণো সন্দেহ নাই পৰিষদৰ উপাধ্যক্ষ মহোদয় ৰাজ্যখনৰ এজন অতি সুবক্তা। তেখেতৰ বক্তৃতাৰ কাৰণে আমি আচলতে ৰৈ থাকোঁ। আপোনাৰ বক্তৃতাৰ মাজত সোমাই থকা সেই নৱৰসৰ মন্থন আমি বিচাৰি ফুৰোঁ আৰু সদায় ভাল লাগে আপোনাৰ সেইকাৰণে আমি মাজে মাজে কথা কৈছোঁ আহিবনে বা কেতিয়া আহিব এটা উৎসুক মনেৰে আমি ৰৈ থাকোঁ। আপোনাৰ বক্তৃতা সংজ্ঞা দিয়া মোৰ কঠিন, খুব ভাল লাগে ছাৰ, আপুনি সদায় আহি থাকিব। আৰু আজি প্ৰাকৃতত এটা কথা কওঁ, যেতিয়া স্বাধীনতা দিৱস বুলি কোৱাৰ লগে লগে বহু কথাই মনত পৰে আৰু ইমান ইয়াকচিতৰ কিছুমান মনত ভাহি উঠে। ভাবিলে আমি বহুত কৰিবলগীয়া আছে আচলতে। যেনেকৈ ধৰক আমি যে কওঁ যে য়ংগেষ্ট ফ্ৰীডম ফাইটাৰ বাজিৰাউতৰ কথাও যদি কওঁ, যদি মনত পৰে, তেওঁ 12 বছৰীয়া ল'ৰা, তেওঁক ক'লে ব্ৰিটিছে যে মোক ঘৰলৈ লৈ যোৱা আমাৰ ব্ৰিটিছৰ, কিন্তু তেওঁ সেই 12 বছৰীয়া ল'ৰাজনে কি ভাবিছিল যে মই তোমালোকক লৈ যাওঁ, কাৰণ স্বাধীনতাৰ কাৰণে আমি যিখিনি ত্যাগ কৰিছোঁ তেওঁলোকৰ এগেইনষ্টৰ কাৰণে তোমালোকে যাবৰ কাৰণে মই পাৰ্মিশ্যন দিব নোৱাৰোঁ। সেই 12 বছৰীয়া ল'ৰাটো উৰিষ্যাৰ সেই নীলকণ্ঠপুৰ ঘাটত তেওঁক শ্বুট কৰিলে। সেই মুহূৰ্তটো চাওকচোন, তেওঁ হৈছে মাত্ৰ 12 বছৰ। আমাৰ ৰাজ্যখনৰ কনকলতা বৰুৱা 17 বছৰ, ক্ষুদিৰাম বসু 17 বছৰ, গতিকে কিমান কম বয়সত হৈছে। বাকী এই কথাখিনি মনত বিশেষকৈ ঝাঁচী ৰাণী লক্ষ্মীবাই পঢ়িলে কেনেকুৱা লাগে। বুকুচাত বান্ধি লৈছে ল'ৰাটো যুদ্ধ কৰিবলৈ যোৱাৰ আগত, চাৰেণ্ডাৰ কৰিব গৈছে, মই নকৰোঁ দেশৰ কাৰণে, মই নকৰোঁ। সেই ভাৱবিলাক চিপাহী বিদ্ৰোহৰ পিছত হয়তো পৰ্ট অফ গোৱালিয়ৰ লাষ্ট হ'ব, য'ত ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা হস্তান্তৰ কৰিলে পাৱাৰটো। গতিকে সেই মুহূৰ্তবিলাক মনত পৰিলে এনেকুৱা লাগে যে কৰিবলৈ বহুত কিবা কিবি ইমান বাকী আছে। বাকী এইখিনি এইখিনি কৈছোঁ, আমি আজি সকলো সংকল্পবদ্ধ হওঁ, বহুত যিখিনি কাম কৰিবলগীয়া বাকী আছে যাতে বাস্তৱত পৰিণত হয় সকলো। আৰু বাকী মই গীত তেনেকৈ আগতে গাইছিলোঁ, গীত গোৱা দিগদাৰ আৰু সংগীত দেখিলে ভয়ো লাগে, তালটো মিছোৱাৰ চিঞৰি থাকি তথাপিও কিবা গাই দিছোঁ। পাৰ্বতী প্ৰসাদৰ গান এটা মই পুতি গালে নিচিনিৰুতান মা নিশা হ'ল পৰভা, নিশা হ'ল পৰভা, কিনো পক্ষীয়ে পুতি গালে নিচিনিৰুতান মা, নিচিনিৰুতান মা, নিশা হ'ল পৰভা, নিশা হ'ল পৰভা, হার পায় উঠি খিড়কি মেলি চালু বাহিৰখন, হার পায় উঠি খিড়কি মেলি চালু বাহিৰখন,
তিনিওগৰাকীক আন্তৰিক ধন্যবাদ জনাইছোঁ। मोरी अखियों
স্বাধীনতার ভোজ মঞ্চে এক